নীলাচলৰ বুকুত মা কামাখ্যা মন্দিৰত চলি আছে মহা অম্বুবাচী। অম্বুবাচী মেলাৰ আজি চতুৰ্থ দিন। লাখ লাখ ভক্তৰে ভৰি পৰিছে নীলাচলৰ বুকু। অম্বুবাচীলৈ অহা ভক্তসকলক আদৰিবলৈ বিভিন্নজনে আয়োজন কৰিছে বিভিন্ন ধৰণৰ বিনামূলীয়া খাদ্য ভাণ্ডাৰা। ঠিক তেনেদৰে যোৱা 13 বছৰ ধৰি চাহানী কাৱৰীয়া NGO ভক্তসকলৰ বাবে যোগান ধৰিছে খাদ্য সামগ্ৰী। চাহানী কাৱৰীয়া NGOয়ে কালিপুৰ ফুটনাথ মেইন ৰোডত ভক্তসকলৰ বাবে বিনামূলীয়াকৈ যোগান ধৰিছে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী। চাহানী কাৱৰীয়া NGOৰ এই ভাণ্ডাৰটো হাজাৰ হাজাৰ লোকৰ সমাৱেশ হোৱা পৰিলক্ষিত হয়। চাহানী কাৱৰীয়া NGO মা কামাখ্যা অমৃত ভাণ্ডাৰা নিঃশুল্ক সেৱা শিবিৰ আমি যোৱা 13 বছৰ পৰা কৰি আহি আছোঁ আৰু এইটো 2025 চনত আমাৰ 22 তাৰিখে ভাণ্ডাৰাটো মুকলি কৰা হৈছিলে। আজি আমাৰ চতুৰ্থ দিন, 4 দিন আজি হ'ল কণ্টিনিউ চলি আছে আৰু যেটো সমাগমটো কৈছে সমাগমটো আমাৰ কাৰণে আৰু অলপ যদি বঢ়ি যায় তেনেহ'লে আমাৰ ফূৰ্তিটো আৰু আহি যাব। ফূৰ্তিটো অলপ তেতিয়া কমি আছে কাৰণ যিমান ভক্ত হ'ব ইমান ফূৰ্তিটো আমাৰ মেম্বাৰৰ ফূৰ্তিটো বঢ়ি যায়। মাৰ সেইটো আশীৰ্বাদ আমি প্ৰসাদটো বনাইছোঁ আৰু প্ৰসাদ বনাই বিলাই আছোঁ, সেইটোৱে আমাৰ এটা আশীৰ্বাদ কওক বা আপুনি যিয়ে কওক আমাৰ কাৰণে সেইটো ভাল কাম আৰু মই সেইটো কাম প্ৰত্যেক বছৰ কৰি যাই আছোঁ। আৰু কালি আমাৰ বিশেষ এটা অনুষ্ঠান আছে যেটো কালি আমাৰ 26 তাৰিখ। আজি আপুনি চাব মোটামুটি ভাণ্ডাৰাটো 99% বন্ধ হৈ যাব আজি কাৰণ 25 তাৰিখ হৈ গ'ল আৰু কালি আমাৰ ভাণ্ডাৰাটো একদিন বিশেষকৈ আমি লৈ আছোঁ। প্ৰত্যেক বছৰ লওঁ কাৰণ বাহিৰ ৰাজ্যৰ পৰা যেটো মানুহ আহে সি মানে লাইনত যেটো দৰ্শন কৰিব কালি ৰাতিপুৱা সি মানে যেনে নামি আহিব তাৰ কাৰণে মই একদিন এক্সট্ৰাকৈ লৈছোঁ। আৰু কালি আমাৰ বিশেষ এটা অনুষ্ঠান আছে যেটো কুমাৰী কন্যা পূজন 151 কুমাৰী, তাতকৈ বেছি হ'ব পাৰে আৰু প্ৰত্যেক বছৰ এইটো বেছি হৈ যায় আৰু আমাৰ কাৰণেও ভাল যে বেছি হ'লে বেছি মানে মনটো ভাল হয় আৰু ডাঙৰকৈ এটা হৱন হ'ব। তাৰপিছত এই ভাণ্ডাৰাটো কালি কণ্টিনিউ চলি থাকিব ৰাতি 10টালৈ, তাৰপিছত ৰাতিও আমি কালি সমাপন কৰিম। এইটো লাগি আছে আজিৰে পৰা লাগি মানে তেনেকৈ লাগি আছে যে এইটো ভাণ্ডাৰাটো যদি 1 মাহ বা 2 মাহ কণ্টিনিউ চলিলে হ'ল তেনেহ'লে আৰু আমাৰ কাৰণে ভাল। মাৰ যেটো আশীৰ্বাদ যিমান দিন আমাৰ শ্ৰদ্ধা মাৰ যেটো আশীৰ্বাদ সেইটো হিচাপত আমি যাই আছোঁ আৰু যেটো 2026 চন ইয়াতকৈ আৰু বেছি কাম ভাল কৰিব পাৰোঁ নেকি সেইটো আমি চেষ্টা আজিৰে পৰা আমি কৰি দি আছোঁ। আপুনি পাৰ ডে ধৰক ফাৰ্ষ্ট ডেটো আমাৰ 30-40 হাজাৰ মানে কৰিছিলোঁ কাৰণ ভিৰটো অলপ কম আছিলে। তাত নেক্সট ডে পৰা যেটো ভিৰ বাঢ়িছে সেইটো মোটামুটি এভাৰেজ আমি কৈ আছোঁ প্লেট হিচাপত মোটামুটি 70,000 to 80,000 পাৰ ডে আমি যাই আছোঁ। আমি সেইটো কাৰণে ভাবোঁ কি আমি মেম্বাৰ যিমান আছোঁ 200+ আমাৰ মেম্বাৰ গোটেই মেম্বাৰ আমি আজিলৈকে ভাবাই নাই কি আমি প্ৰেচিডেণ্ট আছোঁ বা আমি ছেক্ৰেটাৰী আছোঁ বা আমি এইটো এডভাইজাৰ আছোঁ বা আমি ট্ৰেজাৰাৰ আছোঁ। আমাৰ এনেকুৱা চিষ্টেম যেনেকৈ আমাৰ লেবাৰ কাম কৰি আছে তেনেকৈ আমাৰ প্ৰেচিডেণ্ট হওক বা ছেক্ৰেটাৰী হওক বা যিয়ে নহওক গোটেইটো নিজে কাম কৰি আছে। সেইটো কাৰণে আমি বিশেষকৈ ব্যৱস্থাটো দিওঁ তেনেকৈ হিচাপত আমি যাই আছোঁ। সেইটোৱে কাৰণে কৈ আছোঁ কি আমাৰ গোটেই মেম্বাৰ মিলিখিনি নিজে কাম কৰি আছোঁ। আমি লেবাৰ বিচৰা নাই, লেবাৰ অকল চাফ চিকুণ কাৰণে বিচাৰিছোঁ, বাকী গোটেই কামটো আমি গোটেই মিলিখিনি কৰি আছোঁ। সেইটো একদম চেম যেটো আমাৰ ডিচিজাৰ অফিচৰ পৰা যেটো আদেশ আহিছিলে সেইটো আদেশ হিচাপত আমি কাম কৰি যাই আছোঁ।